তিনিচুকীয়া গুইজান খামটি গোৱালি কালিবাৰী ডিব্ৰু নদীত প্ৰবল খহনীয়াত উচন হৈছে এটাৰ পিছত আন এটা ঘৰ বানপীড়িতৰ লগতে খহনীয়াগ্ৰস্ত লোকৰ ওচৰত বৃহস্পতিবাৰে উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা খহনীয়া পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই তৎক্ষণাত ডিব্ৰু নদীৰ খহনীয়া এলেকাত বিভাগীয় কৰ্তৃপক্ষক জিঅ' বেগ দিবলৈ নিৰ্দেশ প্ৰদান কৰে ইফালে নদীৰ বুকুত ঘৰ বাৰী হেৰুৱা খহনীয়া পীড়িতই অন্ন বস্ত্ৰ বাসস্থানৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ইয়াৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকাই তিনিচুকীয়াৰ ঢলাৰ হাতীগুলিত ব্ৰহ্মপুত্ৰ খহনীয়াৰ পৰিদৰ্শন কৰে এইটো তো যোৱাবাৰৰ আগৰ পাৰৰ পৰা শুনিছে ক'ত আছিলে এতিয়া কোন কিমান দূৰলৈকে শুনিছে আছিলে ইয়াতে ভালেমান দূৰতে আছিলে তাৰপিছত খানি খানি আহিলে এইফালে ভাঙি কিনি মোৰ এটা ঘৰ গ'লেই এটা ঘৰ এটাতো গ'ল আৰু এইটো এটা আছে এইটোও ভাঙি গ'ল এতিয়া এইটো জেগাত ইয়াতে আছোঁ মানে ছাইডত এটা ঘৰ বনাই কিনি আছোঁ চালি এইটোও ভাঙিবই আৰু ভাঙি যাব পাৰে কি ভাঙিবই ডাইৰেক্ট ইমানটো ধৰক আমি নদী কিনাৰত আছোঁ বুলি সেইকাৰণে মানে সাহস কৰি ইয়াত আছোঁ নহ'লে ক'ত থাকিব পাৰিলেহেঁতেন ইয়াত সেইটোৱেই ল'ৰা ছোৱালী কি কৰে ল'ৰা ছোৱালী তিনিটা আছে দুজনী স্কুলত পঢ়ি আছে এজনী ঘৰতে চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে নাই এতিয়ালৈকে সুবিধা অলপ আগতে 2 বছৰ আগত দিছিলে এতিয়া নাই এতিয়ালৈকে দিয়া নাই মাটি বাৰী আৰু নাই নাই ক'তো নাই ভাঙি যোৱাৰ পাছত আৰু মাটিটো এইটো ইমানেই আছে আৰু নাই বেলেগ পোৱাটো নাই এটা আমাৰে বিটি হৈ আছে 2 বছৰ আগৰ পৰা ভাঙি আছে এতিয়াতো আমি দুখীয়া মানুহ পইচাও নাই মাটিও নাই ক'ত যামনো এইফালে এটা চটাই কিনি বেৰা পালে একটু বনাইছোঁ তেতিয়া আৰু তো জাগাই নাই ক'ত যাম 2 বছৰ আগতে চৰকাৰে এটা কিবা সুবিধা দিছিলে এইটোতো আমি দুখীয়া মানুহ খাইয়ে দিলোঁ এতিয়া ল'ৰা ছোৱালীবোৰ কেনেকৈ পঢ়া শুনা কি কৰিছে কি পঢ়াই আছোঁ দুজনী পঢ়াই আছোঁ আৰু এজনী কৰিছে কেনেকৈ পঢ়ে তো একো মই দেখাই নাই ভালকৈ এনেকৈ পঢ়াই আছোঁ আৰু কেনেকুৱা কৰিম এই মানুহজনী মাছ চাছ লৈ যায় আৰু এইটোৱে বিক্ৰী কৰি কিনে অলপ অলপ পঢ়াই আছোঁ এতিয়া মন্ত্ৰী আহিছিলে যে কি ক'লে কি একো কোৱা নাই আমি কি জানি কি ক'লে কি জানি আমি ভালকৈ শুনাই নাই ঘূৰি আছোঁ আমি ডিব্ৰুগড়ত আৰম্ভ কৰিছোঁ এতিয়া আমি আহি এখন খামটি গোৱালি গাঁৱত উপস্থিত হৈছোঁ ইয়াৰ পাছত আমি ঢলা শদিয়ালৈকে যাম এটা কথা মই খুব ক'বলৈ পাই ভাল পাইছোঁ যে ডিব্ৰুগড় তিনিচুকীয়াত যিমানখিনি আমাৰ ব্ৰহ্মপুত্ৰৰ কাষ আছে তাতে 90%তকৈ বেছি আমাৰ নিদা হওক ADB হওক আমাৰ এই ফাণ্ডসমূহত চেংচন হৈ আছে মেক্সিমামত কাম চলি আছে ক'ৰবাত কাম চলা নাই ক'ৰবাত আৰম্ভ হ'ব কিন্তু মই যিটো আজি কথা পাতি দেখিছোঁ তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় বগীবিললৈকে খুব বেছি 10ৰ পৰা 15 কিলোমিটাৰহে আমি এতিয়ালৈকে আমি কাম আৰম্ভ কৰা নাই বা আমি এতিয়ালৈকে তাত আঁচনি লোৱা নাই সেইখিনি অতি সোনকালে ল'ম এই জিলা দুখন আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে এইখিনি কাম অতি সোনকালে কৰি দিয়া হ'ব য'ত আমি আহি উপস্থিত হৈছোঁ এইখিনি জেগাত আমাৰ ADB এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক লোন লৈ দিছে আচলতে ADB বুলি কওঁ এনেকুৱা এটা হয় যে কেতিয়াবা এছিয়ান ডেভেলপমেণ্ট বেংকে পইচা দিলে নেকি সেইটো নহয় এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা কেন্দ্ৰীয় চৰকাৰে লোন লয় তাৰ 90% তেওঁলোকে মাৰি দিয়ে 10% অসম চৰকাৰে মাৰোঁ মানে আমাৰে পইচা ভাৰত চৰকাৰৰ পইচা অসম চৰকাৰৰ পইচা এই গোটেইখিনিত তাৰ এই আঁচনি আছেই গতিকে এইখিনি কাম মই য'ত খামটি গোৱালিত আছোঁ তাতে টেম্পৰেৰী কাম 4 দিনৰ ভিতৰত আৰম্ভ কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ বাৰিষাটো ৰখাবৰ কাৰণে আৰু বাৰিষা শেষ হোৱাৰ পাছত আমি পৰ্যায়ক্ৰমে পাৰ্মানেণ্ট কাম আৰম্ভ কৰিম গোটেইখিনি অলমষ্ট গোটেইখিনি আছে মই আকৌ কৈছোঁ চেংচন নোহোৱা চাগে ADB বা নিদাত চেংচন নোহোৱা তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈকে খুব বেছি 15 কিলোমিটাৰ আছে সেইখিনিও অতি সোনকালে কৰিবলৈ যত্ন কৰিম বাকী আপোনালোকে মেক্সিমাম দেখা পাব য'ত আমাৰ প্ৰটেকশ্যন হোৱা নাই তাত 90% চেংচন হৈ আছে 90% চেংচন হৈ আছে গতিকে কামবিলাক পাৰ্মানেণ্ট কাম এতিয়া কৰিব নোৱাৰোঁ এতিয়া টেম্পৰেৰী কামহে কৰিব পাৰোঁ পাৰ্মানেণ্ট কাম আমি নৱেম্বৰ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম
তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আছাম।